বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। বন্ধুসকল অসম চৰকাৰৰ চাকৰি বিচাৰি থকা সকলৰ বাবে এটা ডাঙৰ খবৰ লৈ আহিছো। আজি মুকলি হৈছে নতুন চাকৰিৰ বিজ্ঞাপন। মনত ৰাখিব যে এই পদসমূহত আপোনালোকে 5 এপ্ৰিললৈকে আবেদন কৰিব পাৰিব। হয় বন্ধুসকল, এনেকুৱা সোণালী সুযোগ আৰু বাৰে বাৰে নাহে, গতিকে আজিয়ে আবেদন কৰক। বন্ধুসকল, আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম যে কি পদসমূহ ওলাইছে আৰু আপোনালোকৰ শিক্ষাগত অৰ্হতা কিমান লাগিব আৰু আপোনালোকে নিজৰ মোবাইলতে ঘৰতে বহি আপোনালোকে কেনেকৈ আবেদন কৰিব পাৰিব। তো বন্ধুসকল, গোটেইখিনি কথা জানিবলৈ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাওক আৰু এনেকুৱা ধৰণৰ জব ৰিলেটেড ইনফৰমেশ্যন ভিডিঅ' সদায় পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যিমান পাৰে লগৰ বন্ধু বান্ধৱীতে শ্বেয়াৰ কৰি দিব। তো বলক বেছি দেৰি নকৰোঁ, আমাৰ যিটো মূল ভিডিঅ' আছে সেই মূল ভিডিঅ'টোলৈ আমি আগবাঢ়োঁ। তো বন্ধুসকল, প্ৰথম যিটো ৰিকুৱাৰমেণ্ট হৈছে সেইটো হৈছে গুৱাহাটী হাইকোৰ্ট ৰিকুৱাৰমেণ্ট 2026। ইয়াত আপোনালোকে পোষ্ট নেম হৈছে ল' ক্ৰেক। ইয়াত আপোনালোকে টোটেল 3টা পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। চেলাৰী আপোনালোকে ইয়াত 30,000 টকা পাৰ মান্থ আপোনালোকে ইয়াত চেলাৰী দেখিবলৈ পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যনটো বিচাৰিছে আপোনালোকে গ্ৰেজুৱেট হ'ব লাগিব, পষ্ট গ্ৰেজুৱেট হ'ব লাগিব ইন ল' অৰ ডক্টৰেট, আৰু ইয়াত আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। এজ লিমিট আপোনালোকে 40 বছৰলৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনো আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। OBC সকলৰ কাৰণে 3 বছৰ ৰিলেক্সেশ্যন আছে, SC কাৰণে 5 বছৰ আছে, STP আৰু STH ৰ কাৰণে 5 বছৰ ৰিলেক্সেশ্যন আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। আৰু কেণ্ডিডেটসকলে মষ্ট বি আপোনালোকৰ ভেলিড যিটো এমপ্লয় এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন আছে সেইটো আপোনালোকৰ থাকিব লাগিব, তেনেহ'লে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। আৰু আপোনালোকৰ অসমীয়াটো জনা থাকিব লাগিব, তেনেহ'লে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। আৰু এইটো পোষ্টত আপোনালোকৰ এপ্লিকেশ্যন ফিজ হৈছে আপোনালোকৰ SC ST PSTH ৰ কাৰণে 250 টকা এপ্লিকেশ্যন ফিজ দিব লাগিব। PWBD কাৰণে কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে ইয়াত দিব নালাগে। আৰু আনৰিজাৰ্ভ OBC কাৰণে 500 টকা এপ্লিকেশ্যন ফিজ আপোনালোকে ইয়াত দিব লাগিব। আৰু আপোনালোকে এইটো পোষ্টত আবেদন কৰিব হ'লে ইয়াৰ যিটো অফিচিয়েল লিংক আছে তাত ক্লিক কৰি পেলাই আপোনালোকে প্ৰথমতে অনলাইন এপ্লিকেশ্যন ফৰ্মটোত ক্লিক কৰি পেলাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে নিজৰ পাৰ্চনেল ডিটেইলছসমূহ, এডুকেশ্যন ডিটেইলছসমূহ দিব লাগিব। আৰু আপোনালোকৰ যিটো এপ্লিকেশ্যন ফিজ আছে সেই এপ্লিকেশ্যন ফিজটো আপোনালোকে পে' কৰি পেলাই লাষ্টত আপোনালোকে এপ্লিকেশ্যন ফৰ্মটো ছাবমিট দি পেলাই প্ৰিণ্ট আউটটো উলিয়াই ল'ব। ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে 25 তাৰিখৰ পৰা 25 মাৰ্চৰ পৰা এপ্লিকেশ্যনটো ষ্টাৰ্ট হ'ব আৰু লাষ্ট আপোনালোকৰ 5 এপ্ৰিললৈকে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব। আৰু বন্ধুসকল, যদি আপোনালোকে এইটো পোষ্টৰ বিষয়ে অধিক জানিব বিচাৰে, ইয়াৰ যিটো অফিচিয়েল ন'টিফিকেশ্যন আছে আপোনালোকে ইয়াত ক্লিক কৰি পেলাই চাব পাৰিব। আৰু অফিচিয়েল যিটো ৱেবছাইট আছে আপোনালোকে ইয়াত ভিজিট কৰিব, ইয়াত ক্লিক কৰি পেলাই আপোনালোকে অফিচিয়েল ৱেবছাইটটো ভিজিট কৰিব পাৰিব আৰু এইটো পোষ্টৰ বিষয়ে আৰু অধিক জানিব পাৰিব। ছেকেণ্ড যিটো ৰিকুৱাৰমেণ্ট হৈছে সেইটো হৈছে IIT গুৱাহাটী ৰিকুৱাৰমেণ্ট। ইয়াত আপোনালোকে পোষ্ট আপোনালোকে দেখিবলৈ পাই যাব। প্ৰথম যিটো পোষ্ট হৈছে এছিষ্টেণ্ট একাউণ্টৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। টোটেল 4টা পোষ্ট আছে। দৰমহা আপোনালোকে ইয়াত 25,200 টকা আপোনালোকে ইয়াত দৰমহা পাই যাব। আৰু কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ পষ্ট গ্ৰেজুৱেট হ'ব লাগিব কমাৰ্চত, তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। নহ'লে MBA কৰা হ'ব লাগিব ফাইনেন্সত, তেনেহ'লে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। ছেকেণ্ড যিটো পোষ্ট হৈছে সেইটো হৈছে অফিচ এছিষ্টেণ্ট HR ৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। টোটেল এটা পোষ্ট আছে। দৰমহা ইয়াতো আপোনালোকে 25,200 টকা আপোনালোকে ইয়াত দৰমহা দেখিবলৈ পাই যাব। ইয়াতো আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে পষ্ট গ্ৰেজুৱেশ্যন হ'ব লাগিব, যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যন কৰিলে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। আৰু 3 নম্বৰ যিটো ৰিকুৱাৰমেণ্ট হৈছে সেইটো হৈছে অফিচ এছিষ্টেণ্টৰ পোষ্ট আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। টোটেল এটা পোষ্ট আছে। দৰমহা আপোনালোকে ইয়াত 25,200 টকা আপোনালোকে পাৰ মান্থ চেলাৰী আপোনালোকে ইয়াত দেখিবলৈ পাই যাব। ইয়াতো আপোনালোকে পষ্ট গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা, তেনেহ'লে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। আৰু ইয়াতো আপোনালোকে কেনেকৈ আবেদন কৰিব, ইয়াৰ যিটো অফিচিয়েল লিংক আছে ইয়াত ক্লিক কৰি পেলাই আপোনালোকে অনলাইন ফৰ্মটো ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আপোনালোকৰ পাৰ্চনেল ডিটেইলছসমূহ দি পেলাই আপোনালোকৰ যিখিনি এডুকেশ্যন কোৱালিফিকেশ্যন আছে গোটেইখিনি দি পেলাই আপোনালোকৰ এপ্লিকেশ্যনখন ছাবমিট কৰিব লাগিব। লাষ্টত আপোনালোকৰ এপ্লিকেশ্যনটো আপোনালোকে প্ৰিণ্ট আউট কৰি পেলাই ওলাই ল'ব। আৰু ইয়াৰ যিটো ইম্পৰ্টেণ্ট ডেটসমূহ হৈছে 19 তাৰিখৰ পৰা ষ্টাৰ্টিং হৈ গৈছে এপ্লাই, লাষ্ট আপোনালোকে 27 তাৰিখলৈকে আপোনালোকে এইটো পোষ্টত আবেদন কৰিব পাৰিব। আৰু ইয়াৰ এপ্লাই লিংকসমূহ দিয়া আছে। 3টা পোষ্টৰ এপ্লাই লিংক দিয়া আছে, এডভাৰটাইজমেণ্টৰ লিংক দিয়া আছে, অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে। আপোনালোকে ইয়াত ক্লিক কৰি পেলাই জাষ্ট ক্লিক কৰিলে আপোনালোকে গোটেইখিনি তথ্য ইয়াত পাই যাব। আৰু ইয়াৰ যদি অফিচিয়েল যিটো এডভাৰটাইজমেণ্ট আছে আপোনালোকে চাব বিচাৰে, তেনেহ'লে ইয়াত ক্লিক কৰি পেলাই আপোনালোকে ইয়াৰ যিটো অফিচিয়েল এডভাৰটাইজমেণ্ট আছে সেইটো আপোনালোকে চাব পাৰিব। তো বন্ধুসকল, যিকোনো পোষ্টত আবেদন কৰাৰ আগত আপোনালোকে নিজে
এবাৰ যেটো অফিচিয়েল এডভাৰটাইজমেন্ট আছে সেইটো এবাৰ ভালদৰে চাই পেলাই পিছত আপোনালোকে আবেদন কৰিব তো বন্ধুসকল এইখিনি আছিল এই দুটা ৰিকোয়াৰমেন্টৰ বিষয়ে যদি ভিডিওটো ভাল লাগিছে তেনেহলে প্লিজ ভিডিওটো এটা লাইক কৰিব আৰু যিমান পাৰে লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ